বন্ধুসকল এয়া আৰু তামোল পুলি লগাইছোঁ আৰু অকণমান ডাঙৰ হ'লে ধুনীয়াকৈ এবাৰ আৰু কেইজোপামান তামোল পুলি ৰুম বুলি ভাবিছোঁ। সেয়েহে ধুনীয়াকৈ ঘৰৰ ওচৰতে এয়া তামোল পুলি নতুনকৈ গজি উঠিছে, ধুনীয়া ধুনীয়া হৈছে চেহেৰা। অকণমান পানী পালে আৰু ভাল হ'ব। আৰু এইফালে মানুহে যে কয় যে গাহৰি আছে, আমাৰ এতিয়া ঘৰত পোহা গাহৰি হয় এইটো। আমাৰ প্ৰতি বছৰে এনেকৈ গাহৰি এটা থাকেই মানে ঘৰতে। চ' ধুনীয়া ডাঙৰ হৈছে আৰু বেছি দিন নালাগে এইবিলাক ডাঙৰ হ'বৰ কাৰণে। 6 মাহ 7 মাহত ধুনীয়াকৈ 8 মাহলৈকে ধুনীয়াকৈ বিক্ৰী কৰিব পৰা হৈ যায়। এয়া চাওকচোন ইমান ধুনীয়া গাহৰিটো, বহুত মৰম লগা হৈ আছে। কেৱল খোৱাখিনি বৰাবৰ দি থাকিলে হ'ল, দানা পানী সমানে দি থাকিব পাৰিলে অলপ সোনকালে ডাঙৰ হয়, বুজিছেনে? এইজন হ'ল আমাৰ খুৰা, মানে কি ৰাতিপুৱাই গৈছিলোঁ পাৰি দিবৰ কাৰণে তামোলকেইডাল, আৰু জানো ঘৰত কিবা কৰি থাকিল, কিন্তু আহিল মানুহজন পিছবেলা। এতিয়া প্ৰায় গধূলি হৈ হ'ল। চ' যিয়ে নহওক এতিয়া আহিলে যদি আৰু কি কৰিম। চ' এনেকৈ তামোলবিলাক ধুনীয়াকৈ পাৰি দি আছে আৰু আমি এতিয়া বুটলিম। মানে কি চাওঁ, এইবিলাক হ'ল তামোল বুলি ক'লে এইবিলাকত খৰচ নাই। আমি যদি ভাবোঁ ইয়াৰ পৰা পইচা ইনকাম কৰোঁ বুলি ভালকেইখনমান যদি বাগান বনাই থওঁ, ভাল ধুনীয়াকৈ আমি ভাল টকা ইনকাম কৰিব পাৰিম ইয়াত বছৰি। এয়া চাওক, কাৰণ কিয় আমি যেতিয়া ডাঙৰ হৈ আহিব এই তামোল গছবিলাকত লাগি থকাৰ দৰকাৰ নাই। প্ৰথম কেইদিনে মানে অকণমান চোৱা চিতা কৰিব লাগে, গৰু ছাগলীয়ে নাখাওক বুলি, সেইখিনিয়ে মেইন। আৰু বাকী ডাঙৰ হ'লে আৰু আমি একো কৰিব নালাগে, কেৱল আমাক দি থাকিব ইনকাম যেতিয়ালৈকে জীয়াই থাকিব গছকেইজোপা। চ' এয়া চাওকচোন তামোল বুটলা লাগি কৈছোঁ। তো বন্ধুসকল এনেকৈ লাগি গ'লোঁ। এতিয়া থোকৰ পৰা এটা এটাকৈ ছিঙিব লাগিব, তাৰপিছতহে বাকী কাম। তো এনেকৈ ছিঙি লওঁ আগতে, ছিঙি লোৱাৰ পিছত আকৌ বস্তাত ভৰাব লাগিব, তাৰপিছতহে বাকী বেচা মেলা যি কৰোঁ তাৰপিছত হ'ব। চ' এনেকৈ গোটেইখিনি ছিঙি লওঁ বাৰু। এটা কথাই মনত আহে, যিকোনো বস্তু আমি যদি হাতে কামে নালাগোঁ, পইচানো ক'ৰ পৰা এনে উৰি আহিব। আমি যিকোনো কিবা নহয় কিবা এটা কাম কৰি যাব লাগিব বা কৰি থ'ব লাগিব। কিছুমান কম দিনৰ ভিতৰত ইনকাম পোৱা যায় আৰু হয়তো কিছুমান দীঘলীয়া বহু দিনৰ পিছত ইনকাম পোৱা যায়, কিন্তু ভাল প্ৰফিট এটা পোৱা যায় এনেকুৱা কিছুমান বস্তুৰ পৰা, ঘৰুৱা বস্তুৰ। এনেকৈ যদি আমি ঘৰত প্ৰায় তামোল কেইজোপামান আৰু তাৰপিছত যদি তামোল কেইজোপাত যদি গুৰিত পাণ কেইজোপামান লগাই দিওঁ, এনেকৈ বছৰি খোৱাৰ কাৰণে পাণৰ পৰাই বহুত ধুনীয়া এটা এক্সট্ৰা ইনকামো আহে পাণৰ পৰা। আৰু বহুতে পাণ বাগানো কৰে, সেইকাৰণে এতিয়া তামোলটো হ'ল বছৰি ইনকাম, বছৰে বছৰে পোৱা যায়। ঠিক আছে, আৰু যদি আমি পাণ খেতি কৰোঁ, এই তামোল গছৰ গুৰি যদি পাণ লগাই দিওঁ, একদম মানে বছৰি ধুনীয়াকৈ চলি যাব পৰা খৰচ এটা আহে আমাৰ। তো এয়া আমাৰ তামোল গোটেইখিনি ছিঙি শেষ হৈ গ'ল আৰু বচি আছে এইটো লাষ্ট থোক। আৰু যিয়ে নহওক এতিয়া গধূলিও হৈ আহিল, আৰু আমাৰ গাঁৱৰে বৰ্তা এজন আছে, মানে তেওঁৱে নিব তামোলখিনি। আৰু এতিয়া ফোন কৰি দিছোঁ বস্তা লৈ আহিবৰ কাৰণে। এতিয়া কিমান দেৰিকৈ বা বস্তা দিয়ে, বাকীটো আমাৰ কাম হৈ গ'ল, এতিয়া বস্তাত ভৰাব লাগে। আৰু চাওঁ কিমান দেৰিকৈ আহে আৰু কিমান ৰাতি হয়। তো যিয়ে নহওক বন্ধুসকল, আমাৰ এইফালে কিন্তু প্ৰায় মানুহকে আজিকালি বহুত ডাঙৰ ডাঙৰ তামোল বাগান বনোৱা দেখা পাই আছোঁ। মানে 15 বিঘা 20 বিঘা 30 বিঘা এনেকৈ যোনে যেনেকৈ পাইছে তেনেকৈ তামোল বাগান বনোৱা ধৰিছে। কাৰণ কিয়, ইয়াত যেতিয়া ডাঙৰ হ'ব, আপোনাৰ ডাঙৰ হোৱাৰ পিছত যদি বছৰি এক্সট্ৰা এটা ইনকাম আহে, আপোনাৰ 20 বিঘা কৰিব পালে লাখে লাখে টকা বছৰি আহিব। ঠিক আছে, আপোনালোকেও কৰিব পাৰে যদিহে আপোনালোকৰ মাটি আছে। তো যিয়ে নহয় এতিয়া আমাৰ বাৰু গোটেইখিনি ছিঙি মেলি হৈ গ'ল, বস্তাটো যিমান পাৰোঁ ভৰাই দিলোঁ, আৰু বস্তা নাই সেইকাৰণে এনেকৈ থৈ দিছোঁ। আৰু তামোলখিনি কালি ৰাতিপুৱাহে নিব বুলি কৈছে, আৰু কিমান টকা পাওঁ এতিয়া কালি বিক্ৰী কৰি ৰাতিপুৱা ওজন কৰিলেহে গম পাম আৰু।